নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ। আজি আচলতে খুব সংবেদনশীল বিষয় এটাত কথা পাতিবলৈ ওলাইছোঁ। কথা মানে আজি মই আছোঁ অকলে আপোনালোকৰ লগত আৰু কিছু কথা থাকে যিবোৰ কথা আচলতে আমি সচৰাচৰ আলোচনা নকৰোঁ, আমি নাপাতোঁ, অথচ সেই কথাবিলাকেই কোনোবাখিনিত আমাৰ গোটেই ব্যৱস্থাটোকে মানে বহুত সময়ত খুব বেছিকৈ বিধ্বস্ত কৰি আছে। তেনে এটা বিষয়ত আজি কথা পাতিবলৈ ওলাইছোঁ। আচলতে ঘটনা এটাও গম পাই আহিছোঁ আজি। তাৰপিছত মোৰ কোনোবাখিনিত মোৰ খুব অস্থিৰ লাগি আছে। কিছুমান ঘটনাই খুব স্থিতপ্ৰজ্ঞ মানুহকো চাগে অসুবিধা কৰে। আমাৰ নিচিনা মানুহ যিবিলাকক এনেকুৱা কথাবিলাকে আঘাত কৰে, তেনেকুৱা মানুহৰতো আৰু অৱস্থা বেয়া হয়। গতিকে ভাবিলোঁ কথাখিনি এইটো মাধ্যমতো অকণমান আলোচনা কৰোঁচোন। আপোনালোকে কেনেকৈ ভাবে, আপোনালোকে এনেকুৱা ঘটনাৰ বিষয়ে অৱগত নে, বা আপোনালোকৰ কেতিয়াবা হয়তো নিজৰ লগতো কেতিয়াবা এনেকুৱা ঘটনা ঘটাৰ উপক্ৰম হৈছিল নেকি বা ঘটিছিল নেকি, এনেকুৱা বহুত কথা থাকে। বিষয়টো শিশু নিগ্ৰহৰ সম্পৰ্কত, শিশু যৌন নিগ্ৰহৰ প্ৰসংগত, চাইল্ড ছেক্সুৱেল এবিউজ। আজি এটা ঘটনাৰ কথা ক'ম। ঘটনাটো এনেকুৱা ধৰণৰ, এজনী সৰু ছোৱালী, সৰু মানে বহুত সৰু, ধৰি লওক তাইৰ বয়স খুব বেছি 5 বছৰ। আপোনালোকে জানে মই কেনেকুৱাবোৰ অঞ্চলত কাম কৰোঁ, আৰু তেনেকুৱা অঞ্চলৰে এটি শিশুৰ কাহিনী ক'বলৈ ওলাইছোঁ। মাক দিনটো কামলৈ ওলাই যায় আৰু মাকৰ যাৰ সৈতে সম্পৰ্ক আছে তেখেত এই ছোৱালীজনীৰ দেউতাক নিশ্চয় নহয়। দেউতাক আকৌ ৰঙাঘৰ অতিথি হৈ আছে। তাই মানে ফুটপাথতে খেলি থকা অৱস্থাত এই মাকৰ যিজন তথাকথিত প্ৰেমিক, তেওঁ আহি ছোৱালীজনীৰ সৈতে এনেকুৱা এটা কাণ্ড কৰিলে যে মই এই মুহূৰ্তত আপোনালোকে ধৰিব পাৰিছে বোধ কৰোঁ। আৰু গোটেই পৰিস্থিতিটোৱে মোৰ মন মগজুত বহুত অসুবিধা কৰিছে। মানুহ কেতিয়া এনেকুৱা হৈ যায়, এইটো এটা উদাহৰণ মাত্ৰ, আৰু এনেকুৱা অজস্ৰ উদাহৰণ আছে। এই মুহূৰ্তত এই ভিডিঅ'টো যিসকল মহিলাই চাই আছে, যিসকল যুৱতীয়ে বা কিশোৰীয়ে বা তেওঁলোকে চাই আছে, প্ৰত্যেকে এবাৰ নিজৰ কথা ভাবি চাব। আমাৰ জীৱনকালত আমি কিমানবাৰ এনেকুৱা ধৰণৰ স্পৰ্শৰ মুখামুখি হওঁ, যিবোৰ স্পৰ্শ আমাৰ একেবাৰে সহনীয় নহয়, আমি কষ্ট পাওঁ, আমি নৌ বুলি চিঞৰিব নোৱাৰা পৰিস্থিতি এটাও বহুত সময়ত হৈ থাকে, বা আমাৰ গোটেই ব্যৱস্থাটোৱে আমাক এনেকুৱা হয় চুপ মনে মনে থাকা, এনেকুৱা ধৰণৰ পৰিৱেশ এটাও হয়। নক'বা, এইবোৰ নিষিদ্ধ কথা, এনেকুৱা পৰিৱেশ এটা হয়। মই প্ৰথমেই কওঁ, এই বিষয়ত চাগে মই এলানি ভিডিঅ' তৈয়াৰ কৰিম, কাৰণ আজি 10 বছৰ যিটো পন্থাত কাম কৰি আছোঁ, যিসকলে মোক জানে যে সমাজৰ হকে কাম কৰি আছোঁ, মানুহৰ কাৰণে কাম কৰি আছোঁ, তেওঁলোকক মই এটা কথা কওঁ যে এনেকুৱা ঘটনা বহুত পাইছোঁ। আৰু এগৰাকী সমাজকৰ্মী হোৱাৰ আগতে মই এগৰাকী মানুহ হিচাপে এনেকুৱা বহুত মানুহ পাইছোঁ যাৰ শৈশৱটো মোহাৰি পেলোৱা হৈছে এনেকুৱাবোৰ হাতেৰে। মাজতে আপোনালোকে গম পায় মি টু মুভমেণ্ট এটা হৈছিল, বহুতে বহুত ধৰণে চাইছিল, বহুতে কৈছিল এতিয়া কিয় কৈছে। তাৰ মাজত কিছুমান বিশেষ ঘটনাৰ কথা গম পাইছিলোঁ। সেই শৈশৱতে মোহাৰি থৈ যোৱা জীৱন কিছুমানৰ কথা গম পাইছিলোঁ, আৰু এনেকুৱা মানুহ লগ পাইছিলোঁ যি হয়তো মানে কৈছিল যে মোৰ জীৱনত এই ঘটনাটোৱে মোক শেষ কৰি থৈ গৈছে। এগৰাকী ভদ্ৰমহিলাক লগ পাইছিলোঁ। সেইখিনি সময়ত মই ছপা মাধ্যমত কাম কৰি আছোঁ। এদিন দুপৰীয়া সময়ৰ কথা, তেখেত ছ'চিয়েল মিডিয়াত মোৰ সৈতে আছিল, কিন্তু তেনেকৈ লগ পোৱা নাছিলোঁ। তেখেতে মোক লগ পাবলৈ আহিছিলে, আৰু লগ পাবলৈ অহাৰ পিছত তেখেতৰ কথাখিনি এনেকুৱা ধৰণৰ আছিলে যে মই কিছু কথা তোমাক ক'ব বিচাৰিছোঁ, যিখিনি কথাই মোক বহুত বেছিকৈ
হাণ্ট কৰি আছে, তেখেতে হাণ্ট শব্দটো ব্যৱহাৰ কৰিছিলে। আৰু তাৰপিছত তেখেতে কৈছিল তেখেতৰ জীৱনত হোৱা একেবাৰে সৰুৰ পৰা কৈশোৰ অৱস্থাতে তেখেতে নিজৰ আত্মীয়, একেবাৰে নিজৰ আত্মীয় সম্বন্ধীয় বৰদেউতাক, তাৰপিছত হয়তো সম্বন্ধীয় ককায়েক, তেওঁলোকৰ দ্বাৰা সাংঘাতিকভাৱে যৌন নিগ্ৰহৰ বলি হৈছিলে। আৰু সকলোকে দুখ লগা কথাটো, তেওঁ যেতিয়া মাকক এই বিষয়ে কৈছিল তেতিয়া মাকৰ উত্তৰটো আছিল যে ঘৰৰ আন কাৰো লগত হোৱা নাই, তোৰ লগত কেলেই হ'ল, তয়ে চাগে বেয়া। মই কি ক'ম, এই পৰিস্থিতিটোত অকল তেখেতেই ভোগা নাই। পিছৰ জীৱনত যি সময়ত তেখেত মোৰ ওচৰলৈ আহিছে, তেখেতৰ বিশেষ এটা সমস্যাৰ কথা কৈছিল যে ইমান কম বয়সতে তেওঁৰ লগত যি ঘটনা ঘটিলে তাৰ ফলত তেওঁৰ জীৱনটো কি বিষাক্ত হৈ পৰিল, বা তেওঁৰ মানসিকতাত কিছু বিশেষ ধৰণৰ মানে প্ৰয়োজনীয়তা আহি পৰিছিল, যাৰ ওপৰত তেওঁৰ নিয়ন্ত্ৰণ নোহোৱা হৈছিল। মই নাজানো তেখেতে মোক কিয় কথাখিনি কৈছিল, কিন্তু তেখেতৰ জীৱনত বাম আৰলিৰ শেষ নহ'ল। পিছত বহুত সময়ত দেখিছিলোঁ তেখেত চৰ্চাত আহিছে। মই আন মানুহে কোৱাৰ দৰে ক'ব পৰা নাছিলোঁ যে মানুহগৰাকী অপৰাধী, মানুহগৰাকী এনেকুৱা, কাৰণ মোক তেখেতে নিজৰ গোটেই কলিজাৰ দাগবোৰ দেখুৱাই থৈ গ'ল। তেখেতে মোৰ হাতখনত ধৰি বাৰম্বাৰ কৈছিল যে আৰ্চি, মই জানো এতিয়া যিখিনি হৈ আছে এইখিনি ভুল হৈছে, পাপ হৈছে, কিবা হৈছে, কিন্তু কোৱাচোন এগৰাকী 8-9 বছৰীয়া 9-10 বছৰীয়া ছোৱালী কি জানে? আৰু সেই ঘটনাটো ৰিপিটেডলি যেতিয়া ঘটি আছিল, মোৰ ঘৰৰ মানুহেও যেতিয়া মোক ছাপোৰ্ট কৰা নাছিল, মোৰ সেই নিসংগতা, মোৰ সেই যাতনাৰ কথা ভাবা। মই তেতিয়া তেখেতক আচলতে এক চাইক্ৰাটিষ্টৰ ওচৰলৈ যোৱাৰ পৰামৰ্শ দিছিলোঁ। মই দুটামান টেলিফোন নাম্বাৰো তেখেতক প্ৰভাইড কৈছিলোঁ যে বা যেনে তেনে যাওক, আপোনাক চিকিৎসাৰ প্ৰয়োজন আছে। মই নাজানো তেখেত গ'ল নে নাই, বা তাৰপিছত তেখেতৰ সৈতে মোৰ খুব বেছি যোগাযোগ নহ'ল। হয়তো তেখেতে কথাখিনি কৈ ভৰ পাতলাব বিচাৰিলে। তেখেতলৈ মোৰ সঁচাকৈ অনুকম্পা আছে, সেইকাৰণে সকলোৱে কোৱাৰ দৰে মই ক'ব নোৱাৰিলোঁ যে তেখেত অপৰাধী বা তেখেত বেয়া মানুহ। আৰু মই সদায় প্ৰাৰ্থনা কৰোঁ তেখেতৰ বাকী জীৱনছোৱা অন্ততঃ শান্তিত থাকক। এই ঘটনাবিলাকে মানুহক সঁচাকৈয়ে কোনোবাখিনিত মুচৰি থৈ যায়। আৰু আমাৰ দৃষ্টিভংগী তেওঁলোকৰ প্ৰতিও কিন্তু সেই ধৰণৰ, সেই যিটো সহমৰ্মিতা থাকিব লাগে, আমি নাৰাখোঁ। সেয়েহে ভাবিলোঁ এটা ভিডিঅ'ত শেষ নহয়, তথাপি দুটামান কথা আজিৰ ভিডিঅ'টোত ক'ব বিচাৰিছোঁ। আপোনাৰ ঘৰত যদি শিশু আছে, সন্তান আছে, আৰু মই ল'ৰা ছোৱালী ক'বলৈ যোৱা নাই দেই, মেল চাইল্ডৰ ক্ষেত্ৰতো কিন্তু ছেক্সুৱেল এবিউজৰ ঘটনাবোৰ বৰ কম নহয়। গতিকে দুয়োটা কথাই কৈছোঁ। আপোনাৰ ঘৰত যদি আপোনাৰ সন্তান আছে, সন্তানে সেই শৈশৱৰ সৈতে আছে, তেতিয়াহ'লে কেইটামান কথা প্লিজ মন কৰিব। যদি এনেকুৱা ধৰণৰ ঘটনাবোৰ আমাৰ ঘৰতে ঘটে, এনেকুৱা ধৰণৰ ঘটনাবোৰ শুনিবলৈ অত্যন্ত কষ্টকৰ বিদ্যালয়ত ঘটে, এনেকুৱা ধৰণৰ ঘটনাবোৰ অহা যোৱাৰ বাটত ঘটে, এনেকুৱা ধৰণৰ ঘটনাবোৰ যিকোনো ঠাইত ঘটে। গতিকে প্ৰথম কথা হৈছে আপোনাৰ এক ধৰণৰ ষ্ট্ৰিক্ট মনিটৰিং। আপোনাৰ সন্তানৰ সৈতে কোন আছে, কেনেকুৱা আচৰণ কৰিছে, তেওঁলোকৰ বডি লেংগুৱেজ কেনেকুৱা, এই কথাখিনি আপুনি মন দি চাব লাগিব। বহুতেই ক'ব, আমাৰ ল'ৰা ছোৱালী এনেকৈয়ে ডাঙৰ হৈছে, আমি এনেকৈয়ে ডাঙৰ হৈছিলোঁ, এনেকুৱা পৰিৱেশতে ডাঙৰ হৈছিলোঁ। মই এইটো কেতিয়াও ক'ব বিচৰা নাই যে আজিৰ দিনতহে এনেকুৱা ঘটনা ঘটিছে। অকণমান নিজৰ জীৱনটোলৈ উভতি চাব, কোনোবাখিনিত হয়তো অসুৰক্ষিত স্পৰ্শ সৰহসংখ্যক মানুহে পাৰ কৰি আহে। গতিকে আমি আমাৰ সন্তানে সেয়া পোৱাটো কিয় বিচাৰিম? সেইকাৰণে খুব কঠোৰতাৰে মন দিয়ক, কাৰ সৈতে আছে, কেনেদৰে আছে, আৰু সন্তানৰ আচৰণত আপুনি কিবা বিসংগতি দেখিছে নেকি? সদায়
যাৰ লগত খেলা ধূলা কৰিছে বা যাৰ সৈতে কথা পাতিছে, যাৰ কোলাত বহিছে, হঠাৎ এনেকুৱা হৈছে নেকি যে সেই মানুহজন বা সেই মানুহগৰাকীলৈ ভয় খাইছে, ওচৰ চাপিবলৈ বিচৰা নাই? আৰু আপুনি কৈছে যোৱা আমুকে তোমাক মৰম কৰে, কিয় এনেকুৱা কৰিছা, কিবা কিবি তেওঁক সন্তানক খং কৰিছে, এনেকুৱা পৰিস্থিতি হৈছে নেকি? প্লিজ সন্তানটিৰ সৈতে অকণমান তেওঁক স্পেচ দি কথা পাতক, কি হৈছে জানিবলৈ যত্ন কৰক। এটা খুব ইম্পৰ্টেণ্ট কথা, নিজৰ বডি পাৰ্টছৰ বিষয়ে তেওঁক জনাবলৈ যত্ন কৰক, বুজাবলৈ যত্ন কৰক। তেওঁৰ শৰীৰটোক চিনি পাবলৈ তেওঁক শিকাওক, জনাওক। খুব সহজ ইউটিউবত যিবোৰ ভিডিঅ'জ আছে, ক'ত টাচ কৰিব লাগে, ক'ত টাচ কৰিব নালাগে, খুব সহজ দেখুওৱা হৈছে। তাৰ ওপৰঞ্চি এগৰাকী মাক হিচাপে, এগৰাকী দেউতাক হিচাপে, এগৰাকী অভিভাৱক হিচাপে, এগৰাকী শিক্ষক হিচাপে, এগৰাকী মানুহ হিচাপে আপুনি সেই কণমানিটিক আৰু বহুত কথা বুজাব পাৰে। কোনোবাই চুলে যদি তেওঁৰ বেয়া লাগিছে, ইটছ এ বেড টাচ। তাৰ কাৰণে কেইটামান বিশেষ পাৰ্টছৰ কথা নাহে, এই কথাটো বুজাবলৈ যত্ন কৰক। বহুতে মানে শিশুটিৰ সৈতে মানে এই ধৰণৰ শাৰীৰিক দিশটোৰ বিষয়ত কথাই নাপাতে, কিবা কিবি কৈ সামৰি থৈ দিয়ে। বহুতো শিক্ষকে হয়তো শ্ৰেণীকোঠাত বিশেষ কিছুমান পাঠ জাম্প কৰি গুচি যায়, তোমালোকে নিজে পঢ়ি ল'বা বুলি কয়। আচলতে কথাটো তেনেকুৱা নহয়। মই ভাবোঁ সেইবোৰ বিষয়ত বহুত মুকলিকৈ আলোচনা হ'ব লাগে, আৰু ঘৰুৱাভাৱেও খুব ভালকৈ জনাব লাগে, খুব ভালকৈ বুজাব লাগে, গোটেই কথাখিনি ভালকৈ বুজাব লাগে। আৰু টান নহয়, খুব সুন্দৰকৈ আপুনি এই কথাখিনি আগবঢ়াই নিব পাৰে। আপোনাৰ সন্তান যদি স্কুল বাছত যায়, তেতিয়াহ'লে সেই দিশতো আপুনি মন কৰাটো খুব দৰকাৰ। অলপতে এনেকুৱা এটা বিষয়ৰ সৈতে মাকগৰাকীয়ে মোৰ সৈতে কথা পাতিছিল যে ল'ৰাটোৱে যাবলৈ মন নকৰে স্কুল বাছত, বৰ দিগদাৰ হৈছে, মই অফিচৰ পৰা ছুটি লৈ তাক স্কুলত থ'বলৈ যাব লগা হৈছে। তেতিয়া মোৰ প্ৰশ্নটো আছিলে, তেওঁ কিজানি আনকমফৰ্টেবল কিবা পৰিস্থিতিৰ মুখামুখি হৈছে, আৰু ভালকৈ কথা পাতি গম পালে যে হয়, তেনেকুৱা ধৰণৰ পৰিস্থিতি এটা আৰম্ভ হৈছে। আৰু তেওঁ যিহেতু সন্তানক অকণমান কৈ থৈছিলে যে এনেকুৱা হ'লে তুমি মানে লগে লগে জনাবা, সন্তানটিয়ে তেওঁক যদিও জনোৱা নাই, কিন্তু তেওঁ ৰিয়েক্ট কৰিছে যে তেওঁ বাছত নাযায়। সেইটো এটা কথা। আৰু বিদ্যালয়ত যদি কেতিয়াবা হয়, মোৰ এটা অভিজ্ঞতাৰ কথা আকৌ ক'বলৈ মন গৈছে। এবাৰ এখন স্কুলত আমাৰ প্ৰিয় বন্ধুৰ এটা নিজা প্ৰকল্প আছে, লাউডলি নো। আমি চাইল্ড ছেক্সুৱেল এবিউজৰ বিষয়ত কাম কৰোঁ, কেনেকৈ হিল কৰিব পাৰে, কেনেকৈ সেই ট্ৰমাৰ পৰা ওলাই আহিব পাৰে, বা কেনেকুৱা ধৰণে তেওঁলোকে ন' ক'ব লাগে কোনবোৰ পৰিস্থিতি, এই বিষয়ত আমি এৱাৰনেছ কেম্প কিছুমান কৰি থাকোঁ, এতিয়াও চলি আছে। এবাৰ এখন স্কুললৈ গৈছিলোঁ, কেম্প চলি আছে, ধুনীয়াকৈ চলি আছে। কেইগৰাকীমান ছাত্ৰী মই লক্ষ্য কৰিছিলোঁ, তেওঁলোক অকণমান অস্থিৰ হৈছে, আৰু এগৰাকী ছাত্ৰীয়ে তাৰ মাজৰ পৰা কাগজ এখনত কিবা এটা লিখি আহি মোৰ হাতত দিলে। তাত লিখা আছিল যে আমি যিহেতু প্ৰজেক্টৰত কিছুমান বস্তু দেখুৱাই আছিলোঁ, যে যিগৰাকী ছাৰে প্ৰজেক্টৰটো হেণ্ডেল কৰি আছে, মেম প্লিজ তেখেতক ওলাই যাবলৈ কওকচোন অকণমান সময়ৰ কাৰণে, আমাৰ কথা আছে। পিছত গম পালোঁ যে সেই শিক্ষকগৰাকীয়ে তেওঁলোকৰ লগত বুলিয়ে নহয়, আন বহু সংখ্যক ছাত্ৰীৰ সৈতে এনেকুৱা ধৰণৰ আচৰণ কৰিছে, আৰু তেওঁৰ বিদ্যালয়খনত এটা দৃঢ় স্থিতিও আছে। আপুনি কল্পনা কৰক সেই কিশোৰী কেইগৰাকীৰ মনৰ অৱস্থাটো। প্ৰথম পৰিচয়টো হৈছে মানুহ, গতিকে মানুহৰ বিভিন্ন ধৰণৰ বিসংগতি থাকিব পাৰে। শিক্ষক এগৰাকী সকলো সময়ত শিক্ষাগুৰু নহ'বও পাৰে। মই সকলো সন্মানীয় শিক্ষকলৈ শ্ৰদ্ধা ৰাখি কৈছোঁ দেই। গতিকে এই দিশবিলাকত কিন্তু মনোযোগ দিয়া উচিত, দিয়ক, আপোনাৰ সন্তানে যাতে অনাহুত পৰিস্থিতিৰ মুখামুখি নহয়। আৰু তাৰ সমানে সমানে এই যে ঘৰুৱা কিছুমান অনুষ্ঠান হৈ থাকে, কিবা এটা পাতিছে, বহুত মানুহ হৈছে, হয়তো দিনে ৰাতিয়ে থাকিছে, কিবা এটা হৈছে, আপোনাৰ সন্তানটিকে অবজাৰ্ভ কৰিব। তেনেকুৱা সময়বিলাকতো কিছুমান ঘটনা ঘটে। কিছুমান কথা মই ভাবোঁ আপোনালোকে উপলব্ধি কৰিব পাৰিছে। আৰু সকলোতকৈ ডাঙৰ কথা এলাৰ্টনেছটো।
সজাগতাটো আপোনাৰ সন্তানলৈ আপুনি আনিব পাৰিব, আপোনাৰ ছাত্ৰগৰাকীলৈ আপুনি শিক্ষক হিচাপে আনিব পাৰিব। এই কথাবিলাক খুব ভালদৰে বুজাবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে কথা পাতক, 1-to-1 কথা পাতক প্ৰয়োজন হ'লে। মই শিক্ষকৰ দৃষ্টিকোণৰ পৰা কৈছোঁ দেই, 1-to-1 কথা পাতক, বুজাওক যে এনেকুৱা পৰিস্থিতি হ'লে কি কৰিবা। বহুত সময়ত ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক ন' ক'বলৈ শিকাওক। এই দোকানৰ পৰা আমুকটো বস্তু আনি দিয়াচোন বুলি ক'লে কেতিয়াবা তাতো তেওঁলোকে তেনেকুৱা অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখি হ'ব পাৰে। গতিকে সেই সময়ছোৱাত তেওঁৰ আচৰণ কেনেকুৱা হোৱা উচিত সেই বিষয়ে বুজাবই লাগিব, আগতীয়াকৈ বুজাবই লাগিব। আৰু গোটেই ছাৰাউণ্ডিংটোত আপোনাৰ সন্তানটি বা আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে নিৰাপদ বোধ কৰিছে নে নাই, এই দিশটোৰ প্ৰতি কিন্তু সৰ্বাধিক গুৰুত্ব দিয়া উচিত। আপোনাৰ সন্তানে কিমান মাৰ্কছ পাইছে, আপোনাৰ ছাত্ৰই কিমান নম্বৰ পায়, কিমান আগবাঢ়ি গৈছে, তাৰ সমানে সমানে তেওঁলোকৰ মনৰ পৃথিৱীখন যাতে ধুনীয়া হৈ থাকে, তাত যাতে এনেকুৱা ধৰণৰ কাঁইটৰ আঁচোৰবোৰ নালাগে, তাৰ কাৰণে তেওঁলোকৰ প্ৰতি আমাৰ বহুত কৰণীয় আছে। সকলোতকৈ ডাঙৰ কথা, যিকোনো পৰিস্থিতিত আমি তেওঁলোকক ক'ব পাৰিব লাগিব যে মই আছোঁ তোমাৰ লগত, আমি আছোঁ তোমালোকৰ লগত। এই কথাটো ক'ব জানিব লাগিব। এই বিষয়ত মই আৰু কথা পাতিম, আৰু ভিডিঅ' দিবলৈ যত্ন কৰিম। আজি ইমানখিনিতে মই এই ভিডিঅ'টো সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি কথা পাতিবলৈ যত্ন কৰিম। যদি এনেকুৱা পৰিস্থিতি হয়, তেতিয়াহ'লে শিশুটি বা কিশোৰীগৰাকীৰ সৈতে আপুনি কেনেকুৱা ধৰণৰ আচৰণ কৰিব বা তেওঁৰ কেনেকুৱা ধৰণেৰে নিজকে শক্তিশালী কৰি ৰাখিব পাৰিব, সেই বিষয়ে কিছু কথা পাতিম। এই বিষয়ত বিশেষভাৱে গৱেষণা কৰি থকা মানুহৰ সৈতেও আমি কথা পাতিম। তেওঁলোকৰ ফাইণ্ডিংছ কি, তেওঁলোকৰ অবজাৰভেশ্যনছ কি, সেই বিষয়ে জানিবলৈ যত্ন কৰিম। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাবিবলৈ যত্ন কৰিব। আপোনাৰ ঘৰত নহ'লেও আপোনাৰ কাষৰ ঘৰত, আপোনাৰ সন্মুখৰ ঘৰত বা আপুনি অহা যোৱা কৰা বাটত বা আপোনাৰ বিদ্যালয়ত বা যিকোনো ঠাইত এনেকুৱা যদি পৰিস্থিতি হৈছে, প্লিজ সেই শিশুটিক অকলশৰীয়া নকৰিব। আপুনি কাষত থিয় দিয়ক। মানুহ হিচাপে সেইটো আপোনাৰ প্ৰধান দায়িত্ব। আটাইলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সকলো কুশলে থাকক। শিশুসকল সঁচাকৈ খুব ভালে থাকক। শিশুসকলৰ কাৰণে এখন নিৰাপদ পৃথিৱীৰ স্বাৰ্থত আপোনালোক সদায় দৃঢ় হৈ থাকক। ধন্যবাদ।